আপোনালোকলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি সম্পত্তিৰ পাহাৰ গঢ়িছিল সিদ্ধাৰ্থ শৰ্মাই আৰু বৰ্তমান সময়তো সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি ওলাই আছে মহাবীৰ একোৱাৰ পিছত এবাৰ সিদ্ধাৰ্থ শৰ্মাৰ ফ্ল্যাট সিল কৰা হ'ব সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি কেইবাটাও ঠাইত নিজৰ সম্পত্তি গঢ়িছিল ফ্ল্যাট কিনিছিল আৰু বৰ্তমান সময়ত ফ্ল্যাট সিল হ'ব এসআইটিয়ে তথ্য দাখিল কৰিছে আদালতত আৰু শীঘ্ৰেই সিদ্ধাৰ্থ শৰ্মাৰ ফ্ল্যাট সিল হ'ব পাৰে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম এইট বিগ ব্ৰেকিং সম্পত্তি ওলাই আছে সিদ্ধাৰ্থ শৰ্মাৰ জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি সম্পত্তিৰ পাহাৰ গঢ়িছিল সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি ক্ৰয় কৰা ফ্ল্যাট এবাৰ সিল হ'ব পানী ফ্যাক্টৰীৰ পিছত সিল হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মাৰ ফ্ল্যাট মহাবীৰ একোৱাৰ দৰে সিল হ'ব অৰ্কিড ভিউ এপাৰ্টমেণ্টত থকা সিদ্ধাৰ্থ শৰ্মাৰ ফ্ল্যাটটো জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি ক্ৰয় কৰিছিল এই ফ্ল্যাটটো অৰ্কিড ভিউ এপাৰ্টমেণ্টৰ 3A ফ্ল্যাটটো আছিল সিদ্ধাৰ্থ শৰ্মাই আৰু 4690 ডাগৰ 1199 পত্ৰৰ ভিতৰত ফ্ল্যাটটো আছে ফটাশিলত ফ্ল্যাট ক্ৰয় কৰিছিল আৰু জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি ফ্ল্যাটটো ক্ৰয় কৰাৰ তথ্য আছে এসআইটিৰ ওচৰত আৰু সেই তথ্য আদালতত দাখিল কৰিছে এসআইটি আৰু শীঘ্ৰেই সিদ্ধাৰ্থ শৰ্মাৰ এই ফ্ল্যাটটো সিল হ'ব পাৰে আৰু জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি কেইবাটাও ঠাইত সম্পত্তি গঢ়িছিল জুবিন গাৰ্গৰ জীৱিত অৱস্থাৰ পৰাই জুবিন গাৰ্গৰ সৈতে থকা সিদ্ধাৰ্থ শৰ্মা বা জুবিন গাৰ্গৰ মেনেজাৰ আছিল সেইগৰাকী সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন সম্পত্তি সকলো গ্ৰাস কৰিছিল লুণ্ঠন চলাইছিল আৰু জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত সিদ্ধাৰ্থ শৰ্মাই নিজৰ সম্পত্তি গঢ়িছিল মহাবীৰ একোৱা পানী কোম্পানীৰ পিছত ফ্ল্যাট ক্ৰয় কৰিছিল আৰু এইবাৰ ফটাশিলত থকা ফ্ল্যাট সিল হ'ব পাৰে এসআইটিয়ে তথ্য পাইছে সকলো তথ্য দাখিল কৰা হৈছে আদালতত আৰু হয়তো আদালতে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে সিদ্ধাৰ্থৰ এই ফ্ল্যাটটো সিল হ'ব পাৰে যে প্ৰশ্ন উত্থাপন হৈছে যিগৰাকী সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰিছিল জুবিন গাৰ্গে বিশ্বাস কৰিছিল সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গে নিজতকৈও বেছি সিদ্ধাৰ্থক বিশ্বাস কৰিছিল যাৰ কাৰণে জুবিন গাৰ্গৰ সকলো টকাৰ লেনদেন হওক সকলো ক্ষেত্ৰত সিদ্ধাৰ্থ শৰ্মাই সেইবোৰ চাইছিল কিন্তু সেইগৰাকী সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ সকলো টকা লুণ্ঠন কৰিছিল জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ কেইবা হাজাৰ মানহে টকা আছিল কোটি কোটি টকা উপাৰ্জন কৰা জুবিন গাৰ্গৰ টকাসমূহ ক'ত গৈছিল সেইসমূহ সিদ্ধাৰ্থৰ লগতে অন্য অভিযুক্তই শেখৰেও আত্মসাৎ কৰিছিল কিন্তু এইগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ কি হ'ব পাৰে আজি আদালতত চলি আছে শুনানি জুবিন গাৰ্গৰ গোচৰৰ শুনানি চলি আছে আৰু জামিন আবেদন কৰিছে সিদ্ধাৰ্থ শৰ্মাই বহিৰাজ্যৰ অধিবক্তাই সিদ্ধাৰ্থ শৰ্মাৰ হৈ ওকালতি কৰিছে সিদ্ধাৰ্থ শৰ্মা নিৰ্দোষী বুলি প্ৰমাণ কৰাত লাগিছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে যিগৰাকী সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ কোটি কোটি টকা আত্মসাৎ কৰি জুবিন গাৰ্গক শোষণ কৰি আছিল জুবিন গাৰ্গক ব্যৱহাৰ কৰি আছিল সেইগৰাকী জুবিন গাৰ্গৰ লগত তেওঁ আছিল কিন্তু সেইগৰাকী সিদ্ধাৰ্থ শৰ্মাই কেনেকৈ জামিন লাভ কৰিব পাৰে বা কেনেকৈ জামিন আবেদনৰ কাৰণে আবেদন কৰিব পাৰে সেইটো এটা প্ৰশ্ন উত্থাপন হৈছে আৰু বৰ্তমান সময়ত সিদ্ধাৰ্থ শৰ্মাৰ কেইবাটাও ঠাইত সম্পত্তি থকাৰ খবৰ আহি পৰিছে মহাবীৰ একোৱা পানী কোম্পানীৰ পিছত এইবাৰ সিল হ'ব পাৰে ফ্ল্যাট ফটাশিলত সিল লৈ হৈছে জুবিন গাৰ্গৰ ধনেৰে জুবিন গাৰ্গৰ টকাৰে তেওঁ এই ফ্ল্যাটটো ক্ৰয় কৰিছিল আৰু বৰ্তমান সময়ত সেই ফ্ল্যাটটো সিল হ'ব পাৰে এটা প্ৰশ্ন উত্থাপন হৈছে সঁচাকৈ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক হত্যা কৰিছিল নেকি কিয়নো জুবিন গাৰ্গৰ ইমানসমূহ টকা লুণ্ঠন চলাইছিল সকলো স্পষ্ট হৈ পৰিছে জুবিন গাৰ্গৰ সকলো টকা এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই লুণ্ঠন চলাইছিল হয়তো জুবিন গাৰ্গে সেইসমূহ গম পাইছিল আমি বিগত বাতৰিটো পৰিৱেশন কৰিছোঁ জুবিন গাৰ্গৰ সৈতে বা সিদ্ধাৰ্থ শৰ্মাৰ সৈতে জুবিন গাৰ্গৰ কেইবাবাৰো মনোমালিন্য হৈছিল বা মতানৈক্য হৈছিল সেইসমূহ ইয়াত আহিব পাৰে নেকি যিগৰাকী সিদ্ধাৰ্থই জুবিন গাৰ্গৰ নামত টকা ল'লে জুবিন গাৰ্গৰ নামত নিজৰ সম্পত্তি গোটালে সেইগৰাকী সিদ্ধাৰ্থ শৰ্মা কেনেকৈ নিৰ্দোষী হ'ব পাৰে বহিৰাজ্যৰ অধিবক্তাই এওঁক লৈ জামিন আবেদন কৰিছে এওঁ মুকলি আকাশৰ তললৈ অনাৰ চেষ্টা কৰিছে কিন্তু অসমবাসীয়ে প্ৰশ্ন কৰিছে এইগৰাকী সিদ্ধাৰ্থ শৰ্মা সঁচাকৈ নিৰ্দোষী নে যিগৰাকী সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ টকা জুবিন গাৰ্গৰ সকলো সম্পত্তি গ্ৰাস কৰিলে সেইগৰাকী জুবিন গাৰ্গক তেওঁ ভালকৈ নাৰাখিলে তেওঁ শুশ্ৰূষা কৰিব নোৱাৰিলে তেওঁক অৱহেলা কৰিলে
আৰু সেইগৰাকী সিদ্ধাৰ্থক কেনেকৈ নিৰ্দোষী হ'ব পাৰে সিদ্ধাৰ্থক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ কাৰণে দাবী জনাইছে 19 তাৰিখৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ পৰাই প্ৰতিগৰাকী অসমীয়াই দাবী জনাই আহিছে যে সিদ্ধাৰ্থ শৰ্মাকে ধৰি বাকী অভিযুক্তৰো কঠোৰৰ পৰা কঠোৰ শাস্তি হওক কিন্তু আদালতত জামিন আবেদনৰ শুনানি চলি আছে জামিন আবেদন কৰিছে বহিৰাজ্যৰ অধিবক্তাই এওঁলোকৰ হৈ যুক্তি দৰ্শাব কিন্তু প্ৰতিগৰাকী অসমীয়াই কৈ আছে যে এওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি কেইবাটাও ঠাইত সম্পত্তি গোটাই থৈছে মহাবীৰ একুৱাকে আৰম্ভ কৰি ফটাশিলৰ ফ্লেট কেইবাটাও ঠাইত সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি আছে সেইসমূহ সম্পত্তি নিজৰ টকাৰে নহয় জুবিন গাৰ্গৰ টকাৰে সেইসমূহ সম্পত্তি গোটোৱা আৰু বৰ্তমান সময়ত সেইসমূহ চিল কৰা হৈছে জুবিন গাৰ্গৰ আঁৰত থাকি জুবিন গাৰ্গৰ ধন লৈ এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই ডাঙৰ মানুহ হোৱাৰ সপোন দেখিছিলে অগাধ সম্পত্তি গোটোৱাৰ সপোন দেখিছিলে অৱশ্যে অগাধ সম্পত্তি নিশ্চয়কৈ গোটাইছিলে কেইবাটাও ঠাইত জুবিন গাৰ্গৰ টকাৰে বা জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি কেইবাটাও ঠাইত এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই ফ্লেট ক্ৰয় কৰিছে কোম্পানী খুলিছে সকলো কৰিছিল কিন্তু জুবিন গাৰ্গক তেওঁ কি অৱহেলা কৰিলে প্ৰতিগৰাকী অসমীয়াই প্ৰশ্ন কৰিছে প্ৰতিগৰাকী অসমীয়াক ইয়াৰ উত্তৰ লাগিব জুবিন গাৰ্গৰ পৰা কিয় টকা বিচৰা হ'ল কেৱল জুবিন গাৰ্গ টকা ঘটা মেচিন আছিল নেকি এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই কিন্তু সেই ৰূপে ব্যৱহাৰ কৰিছিলে জুবিন গাৰ্গৰ নামত জুবিন গাৰ্গৰ অনিচ্ছা সত্ত্বেও বিহু মঞ্চত হওক বা সকলো অনুষ্ঠান তেওঁ ফিক্স কৰিছিল জুবিন গাৰ্গৰ অনিচ্ছা সত্ত্বেও তেওঁ সকলো কাম কৰিছিল কিন্তু সেইগৰাকী সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক কিন্তু 1 টকাও চুবলৈ দিয়া নাছিল জুবিন গাৰ্গৰ পৰা সকলো টকা আত্মসাৎ কৰি এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই নিজৰ নামত অগাধ সম্পত্তি গোটাইছিল আৰু সেইগৰাকী সিদ্ধাৰ্থ শৰ্মাই ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গৰ সৈতে যি কাণ্ড সংঘটিত কৰিলে তাক লৈ প্ৰতিগৰাকী অসমীয়াই গৰিহণা দিছে প্ৰতিগৰাকী অসমীয়াই বিচাৰিছে যে এইগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হওক অকল সিদ্ধাৰ্থ শৰ্মাই নহয় বাকী কেইগৰাকী শ্যামকানু মহন্ত অমিত প্ৰভা শেখৰ সন্দীপন বাকী 2 PSO এই আটাইৰে কঠোৰৰ পৰা কঠোৰ শাস্তি হওক কিন্তু আদালতত জামিন আবেদনৰ শুনানি চলি আছে যদি সঁচাকৈ জামিন পায় তেন্তে কি হ'ব জুবিন গাৰ্গে সঁচাকৈ ন্যায় লাভ কৰিবনে যিগৰাকী জুবিন গাৰ্গক এওঁলোকে জীৱিত কালত লুটিপুতি খালে এতিয়া তেওঁলোক ওলাই আহিব নেকি প্ৰশ্ন উত্থাপন হৈছে সকলো অপেক্ষাৰে ৰৈ আছে জামিন আবেদনৰ শুনানি চলি আছে বহিৰাজ্যৰ অধিবক্তাই এওঁলোকৰ হৈ যুক্তি দৰ্শাব কিন্তু চৰকাৰে নিযুক্তি দিয়া 5জনীয়া অধিবক্তাৰ দলে জুবিন গাৰ্গৰ হৈ যুক্তি দৰ্শাব তেওঁলোকে শক্তিশালী ৰূপত 7 অভিযুক্তৰ বিৰুদ্ধে তথ্য দাখিল কৰিব আৰু হয়তো সিদ্ধাৰ্থ শৰ্মাৰ এই ফ্লেটটো চিল হ'ব পাৰে শীঘ্ৰে সিদ্ধাৰ্থ শৰ্মাৰ এই ফ্লেটটো চিল হ'ব পাৰে যি ফ্লেটটো জুবিন গাৰ্গৰ ধনেৰে বা জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি ফ্লেটটো ক্ৰয় কৰিছিল আৰু শীঘ্ৰেই সেইসমূহ চিল হ'ব পাৰে SITয়ে সকলো তথ্য দাখিল কৰিছে SITয়ে সকলো তথ্য আদালতত দাখিল কৰিছে আদালতে সকলো চালিজাৰি চাব আৰু তাৰ পিছতেই চিল কৰা হ'ব না নহয় সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু নিশ্চয়কৈ মহাবীৰ একুৱাৰ পিছত সিদ্ধাৰ্থ শৰ্মাৰ এই ফ্লেটটো আছে এই ফ্লেটটো নিশ্চয়কৈ চিল হ'ব প্ৰতিগৰাকী অসমীয়াই দাবী উত্থাপন কৰিছে এইগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব লাগে যিগৰাকী সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ কাষত থাকে জুবিন গাৰ্গৰ লগত থাকে টকা পইচা বাদ দিয়ক জুবিন গাৰ্গৰ টকা পইচা আত্মসাৎ কৰাৰ উপৰিও জুবিন গাৰ্গৰ কিন্তু তেওঁ অৱহেলা কৰিলে জুবিন গাৰ্গৰ শুশ্ৰূষা নকৰিলে সেইগৰাকী জুবিন গাৰ্গ যিগৰাকী জুবিন গাৰ্গে নিজৰ ধনৰ 1 টকাও সিদ্ধাৰ্থৰ পৰা বিচৰা নাছিল হিচাপ বিচৰা নাছিল তাৰে সুযোগ উঠালে সিদ্ধাৰ্থই কোটি কোটি টকা আত্মসাৎ কৰিলে আত্মসাৎ কৰি অগাধ সম্পত্তি গোটালে বৰ্তমানো কিন্তু ওলাই আছে সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি ক'ত আছে সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি সেইসমূহ এতিয়াও তেওঁ লুকুৱাই ৰাখিছে বহু সম্পত্তি বৰ্তমানেও আছে অগাধ সম্পত্তি গোটালে আৰু এইগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ বৰ্তমান সময়ত ফটাশিলৰ যোনটো এপাৰ্টমেণ্ট বা ফ্লেট সেইটো চিল হ'ব পাৰে